নমস্কাৰ বিদেশৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই হাৰংগপানী ভূঞা প্ৰথমে কুৰাণ জ্বলিল তাৰ পাছত জ্বলিল দেশ ছুইডেনৰ পাছত ধৰ্মক লৈ জ্বলিছে নৰৱে ইছলাম বিৰোধী সমদলত কুৰাণ ফলাক লৈ উত্তাল হৈছে এতিয়া নৰৱেৰ ৰাজপথ প্ৰথমে কুৰাণ জ্বলিল তাৰ পাছত জ্বলিল দেশ নৰৱে পালেগৈ ছুইডেনৰ সাম্প্ৰদায়িক হিংসা ছুইডেনৰ পাছত ধৰ্মক লৈ জ্বলিছে নৰৱে শনিবাৰে নিশা নৰৱেৰ ৰাজধানী অছলোত উলিওৱা হৈছিল এক ইছলাম বিৰোধী সমদল ষ্টপ ইছলামাইজেশ্যন অফ নৰৱে নামৰ সংগঠনে উলিয়াইছিল এই সমদল খবৰ অনুসৰি এই সমদলতে সংগঠনৰ এজন সদস্যই ফালি পেলাই ইছলাম ধৰ্মীয় গ্ৰন্থ কুৰাণ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কুৰাণ ফলাক লৈ অধিক হিংসাত্মক হৈ পৰে পৰিস্থিতি ৰেলীত উপস্থিত থকা ইছলাম ধৰ্মী যুৱকে সৃষ্টি কৰে হিংসাত্মক পৰিস্থিতিৰ শনিবাৰে অছলোৰ সংসদৰ বাহিৰত একত্ৰিত হয় একাংশ প্ৰতিবাদকাৰী অভিযোগ অনুসৰি এই প্ৰতিবাদকাৰীসকলে ইছলাম বিৰোধী মত প্ৰদান কৰিছিল যি অধিক উত্তপ্ত কৰি তোলে পৰিস্থিতি এই ঘটনাৰ পাছত অছলোত কেইবাটাও সংঘৰ্ষত লিপ্ত হৈছে ইছলাম সমৰ্থক আৰু ইছলাম বিৰোধী লোকে হিংসাত্মক পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে ইতিমধ্যে হিংসাত্মক কাৰ্যত জড়িত ৩০ গৰাকীক আটক কৰিছে আৰক্ষীয়ে আটক কৰাসকলৰ ভিতৰত মহিলা আৰু নাবালিকাও আছে উল্লেখ্য ছুইডেনৰ দক্ষিণ মালমো চহৰটো কুৰাণ ফলাক লৈ সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ নিউজ ডেস্ক ইছান নিউজ সমুখ সমৰত তুৰ্কী আৰু গ্ৰীচ যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়াৱহ যুদ্ধ পূব ভূমধ্য সাগৰত আক্ৰমণাত্মক স্থিতিত তুৰ্কী আনহাতে তুৰ্কীৰ শক্তি প্ৰত্যাহ্বান জনাই গ্ৰীচেও ভূমধ্য সাগৰত বৃদ্ধি কৰিছে সৈন্য সঞ্চালন আগ্ৰাসী তুৰ্কীক এহেকা দিবলৈ গ্ৰীচলৈ সামৰিক শক্তি যোগান ধৰিবলৈ সাজু আছে ফ্ৰান্স কেৱল ফ্ৰান্সেই নহয় সংযুক্ত আৰৱ এমিৰেটছেও গ্ৰীচলৈ প্ৰেৰণ কৰিছে যুদ্ধাস্ত্ৰ সমুখ সমৰত তুৰ্কী আৰু গ্ৰীচ ভয়ংকৰ যুদ্ধৰ আশংকা গ্ৰীচ আৰু তুৰ্কীৰ সংঘাতৰ বাবে ইউৰোপত যুদ্ধ সদৃশ পৰিস্থিতি পূব ভূমধ্য সাগৰত আক্ৰমণাত্মক স্থিতিত তুৰ্কী আনহাতে তুৰ্কীৰ শক্তিক প্ৰত্যাহ্বান জনাই গ্ৰীচেও ভূমধ্য সাগৰত বৃদ্ধি কৰিছে সৈন্য সঞ্চালন আগ্ৰাসী তুৰ্কীক এহেকা দিবলৈ গ্ৰীচলৈ সামৰিক শক্তি যোগান ধৰিবলৈ সাজু হৈছে ফ্ৰান্স তুৰ্কীৰ মডিফাইড F-16ৰ শক্তি প্ৰতিহত কৰিবলৈ ফ্ৰান্সে গ্ৰীচক যোগান ধৰিব 18 ৰাফেল জেট ইয়াৰে 10 ৰাফেল জেট F-3R ভেৰিয়েণ্ট আৰু 8খন পূৰ্বে ব্যৱহৃত ৰাফেল জেট প্ৰদান কৰিব ফ্ৰান্সে এই 8খনৰ বাবে ফ্ৰান্সক এটকাও দিব নালাগে গ্ৰীচে তুৰ্কীৰ এই আক্ৰমণাত্মক স্থিতিৰ বিৰুদ্ধে গ্ৰীচলৈ সহায় আগবঢ়াইছে ইউএইয়ে গ্ৰীচলৈ প্ৰেৰণ কৰিছে 4খন F-16 ফাইটাৰ জেট এই ফাইটাৰ জেটসমূহে পূব ভূমধ্য সাগৰত গ্ৰীচৰ সেনাৰ সৈতে যুটীয়াভাৱে চলাব যুদ্ধাভ্যাস আনহাতে গ্ৰীচক ভয় দেখুৱাবলৈ তুৰ্কীয়ে কষ্টেলৰিজো দ্বীপলৈ প্ৰেৰণ কৰিছে কেইবাখনো যুদ্ধ জাহাজ ইয়াৰ প্ৰত্যুত্তৰত গ্ৰীচেও কষ্টেলৰিজো দ্বীপত মোতায়েন কৰিছে নৌসেনা দুয়ো দেশৰ নৌসেনাৰ উপস্থিতিয়ে ঘনীভূত কৰিছে যুদ্ধৰ আশংকা উল্লেখ্য যে কিছুদিন পূৰ্বে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে গ্ৰীচক হুংকাৰ প্ৰদান কৰিছিল ইয়াৰ পাছতেই ভূমধ্য সাগৰত
গ্ৰীচৰ নৌসেনাক সহায় কৰিবলৈ ফ্ৰান্সে মোতায়েন কৰিছে নিজ নৌসেনা। তুৰ্কী গ্ৰীচৰ এই বিবাদত ফ্ৰান্সৰ হস্তক্ষেপক তীব্ৰ কটাক্ষ তুৰ্কীৰ বিদেশ মন্ত্ৰীৰ। তুৰ্কীৰ অভিযোগ দুয়ো দেশৰ বিষয়ত ফ্ৰান্সে হস্তক্ষেপ কৰি সৃষ্টি কৰিছে যুদ্ধ সদৃশ পৰিস্থিতিৰ। তুৰ্কীৰ এই অভিযোগ খণ্ডন কৰি ফ্ৰান্সে কয়, বন্ধু দেশৰ যিকোনো বিপদত সহায় কৰিবলৈ ফ্ৰান্স সদায় প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখ্য যে কিছুদিন পূৰ্বে ভূমধ্য সাগৰত তেল উৎঘাটনৰ বাবে সমীক্ষা চলাবলৈ তুৰ্কীয়ে প্ৰেৰণ কৰিছিল ঔৰুক ৰিচ নামৰ এখন জাহাজ। তুৰ্কী জাহাজ প্ৰেৰণক লৈ অবৈধ আখ্যা দি ক্ষুব্ধ হৈ পৰিছিল গ্ৰীচ। গ্ৰীচৰ এই অবৈধ কাৰ্যৰ পাছত ফ্ৰান্সৰ কঠোৰ সকিয়নি। অতি শীঘ্ৰে তুৰ্কীয়ে বিবাদমান অঞ্চলত তেল আৰু গেছ উৎঘাটনৰ কাম পৰিহাৰ কৰিব লাগে। উল্লেখ্য যে ভূমধ্য সাগৰক লৈ গ্ৰীচ তুৰ্কীৰ মাজত দীৰ্ঘদিনে বিবাদ চলি আহিছে। ভূমধ্য সাগৰীয় অঞ্চল হৈছে তেল আৰু গেছৰ ভাণ্ডাৰ। ইউৰোপৰ লগতে বিভিন্ন দেশৰ নজৰ আছে এই সমৃদ্ধিশালী অঞ্চলত। শেহতীয়াকৈ তুৰ্কীৰ একপক্ষীয় সিদ্ধান্তৰ পাছত ইউৰোপজুৰি ভূমধ্য সাগৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতিৰ। ইণ্টাৰনেশ্যনেল ডেস্ক, ইছান নিউজ। প্ৰায় ৩.৫ কোটি টকাত বিক্ৰী হ'ল ডাবল ডায়মণ্ড। এই ডাবল ডায়মণ্ড কোনো হীৰা নহয়, আচলতে এয়া এটা ভেড়াহে। ১ বা ২ লাখ অথবা কোটি টকাত নহয়, ডাবল ডায়মণ্ড নামৰ ভেড়াটো বিক্ৰী হ'ল ৩.৫ কোটি টকাত। ভেড়াটোৰ বিক্ৰী মূল্য শুনি চাগে চকু কপালত উঠিব আপোনাৰ। কিহৰ বাবে বৃহৎ মূল্যত বিক্ৰী হ'ল এই ভেড়াটো? এই ভেড়াৰ বিশেষত্ব কি? কোনে ক্ৰয় কৰিলে ডাবল ডায়মণ্ড? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৩.৫ কোটিত বিক্ৰী এটা ভেড়া। দাম শুনিয়ে হয়তো চকু কপালত উঠিছে আপোনাৰ। চলিত সপ্তাহত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত নিলামত এটা ভেড়াৰ দাম উঠিল ৩,৬৭,৫০০ পাউণ্ড, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩.৫ কোটি টকাত বিক্ৰী হ'ল ভেড়াটো। ছমহীয়া ভেড়াটোৰ নাম ডাবল ডায়মণ্ড। এইটো নেদাৰলেণ্ডৰ টেক্সাল ৰাম প্ৰজাতিৰ ভেড়া। চেছায়াৰৰ মেকালছফিল্ডত এই ডাবল ডায়মণ্ডৰ জন্ম হৈছিল। লেনাৰ্কৰ স্কটিছ নেশ্যনেল টেক্সাছত বিক্ৰী কৰা হৈছে ভেড়াটো। কিন্তু কিহৰ বাবে এই ভেড়াৰ ইমান মূল্য? দৰাচলতে এই ধৰণৰ ভেড়াৰ নিলামৰ সময়ত ইয়াৰ জন্মস্থান, শাৰীৰিক গঠন, ৰং আদি বিচাৰ কৰা হয়। এই সকলোবোৰ দিশ বিবেচনা কৰাৰ পাছত মহামূল্যৱান হৈ পৰিছে ডাবল ডায়মণ্ড নামৰ ভেড়াটো। 3টা প্ৰতিষ্ঠানে একত্ৰিত হৈ ক্ৰয় কৰিছে ভেড়াটো। ভেড়াটোৰ নতুন মালিকৰ মতে কেতিয়াবা নিলামত এনেকুৱা কিছুমান বিশেষ ধৰণৰ ভেড়া আহে। এনেকুৱা ভেড়া ক্ৰয়ৰ বাবে আগ্ৰহী হয় যথেষ্ট সংখ্যক গ্ৰাহক। পৰৱৰ্তী পৰ্যায়ত ইয়াক প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে নিলামীৰ পাছতে বিশ্বৰ সবাতোতকৈ দামী ভেড়াৰ তালিকাত ডাবল ডায়মণ্ডৰ নাম অন্তৰ্ভুক্ত হৈছে। ইণ্টাৰনেশ্যনেল ডেস্ক, ইছান নিউজ। কৰোনাৰ পৰা যদি আপুনি বাচিব বিচাৰে তেন্তে মাস্ক পিন্ধাটো আৰু সামাজিক দূৰত্ব মানি চলাটো অতি প্ৰয়োজনীয়। মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব মানি নচলা লোকসকলক বিহা হৈছে জৰিমনা। কৰোনাৰ এই নিষেধাজ্ঞাক লৈ অসন্তুষ্ট একাংশ লোক। মাস্ক পিন্ধাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সহস্ৰ লোক। মাস্কৰ বিৰুদ্ধে ক'ত কোনে কৰিলে প্ৰতিবাদ? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। কৰোনাৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ। উত্তপ্ত জাৰ্মানীৰ ৰাজপথ। শ শ জনতাৰ প্ৰতিবাদত অশান্ত হৈ পৰিছে জাৰ্মানীৰ আকাশ বতাহ। কৰোনাৰ নিষেধাজ্ঞা অৱমাননা কৰি জাৰ্মানীৰ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা একাংশ প্ৰতিবাদকাৰীৰ। Diesmal sind wir 18!
কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সমগ্ৰ বিশ্বতে আৰোপ কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা। এই নিষেধাজ্ঞাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে জাৰ্মানীৰ একাংশ লোক। কোভিড-19ৰ সংক্ৰমণ ৰোধৰ বাবে মিছাকৈয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ। ৰাজধানীখনৰ ব্ৰেণ্ডনবাৰ্গ গেটৰ আশে-পাশে একাংশ প্ৰতিবাদকাৰীয়ে উলিয়াইছে প্ৰতিবাদী সমদল। একাংশ প্ৰতিবাদকাৰীক আদবাটতেই বল প্ৰয়োগ কৰি ৰখাবলৈ সক্ষম হয় সুৰক্ষাকৰ্মীয়ে। লোকসকলে শান্তিপূৰ্ণৰূপে প্ৰতিবাদ কৰে যদিও বাৰ্লিনৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 300কৈ প্ৰতিবাদকাৰীক। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে 38,000 লোকে অংশগ্ৰহণ কৰিছে শান্তিপূৰ্ণ প্ৰতিবাদত। উল্লেখযোগ্য যে জাৰ্মানীৰ উপৰিও ইউৰোপৰ আন কেইবাখনো চহৰত এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতিবাদ চলি আছে। লণ্ডনৰ ট্ৰাফেলগাৰ স্কোৱেৰত বহু লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। একে দৃশ্য পৰিলক্ষিত হৈছে পেৰিছ, ভিয়েটনাম আৰু জুৰিখতো। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতিবাদত এইদৰে ৰাজপথলৈ ওলাই আহিছে শ শ লোক। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। বতাহত থকা বিভিন্ন বেক্টেৰিয়া, ভাইৰাছ আদি উশাহ নিশাহৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰি সৃষ্টি কৰিব পাৰে বিভিন্ন ৰোগৰ। আনহাতে একাংশৰ মতে বতাহতো বিয়পিব পাৰে মাৰাত্মক কৰোনা ভাইৰাছ। ক্ষুদ্ৰ হোৱাৰ বাবে আমি দেখা নাপাওঁ এনেবোৰ বিষাক্ত ভাইৰাছৰ কণিকা। পিছে এতিয়াৰে পৰা বতাহত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বিষাক্ত পদাৰ্থবোৰৰ অৱস্থিতি ধৰা পেলোৱা সম্ভৱ হ'ব। বতাহত ভাইৰাছৰ অৱস্থিতি ধৰা পেলাবলৈ ৰাছিয়াই নিৰ্মাণ কৰিছে এক বিশেষ সঁজুলি। ডিটেক্টিভ বায়ো নামৰ এই উপকৰণে বতাহত কৰোনা ভাইৰাছৰ অৱস্থিতিও ধৰা পেলাব পাৰে। বতাহত ৰোগ সৃষ্টি কৰিব পৰা ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি কেইছেকেণ্ডৰ মাজতে ধৰা পেলাব পাৰে এই সঁজুলিবিধে। ৰেফ্ৰিজাৰেটৰ সদৃশ এই সঁজুলিবিধ বহুকেইটা তৰপ থাকে। প্ৰথমতে এই সঁজুলিয়ে ওচৰৰ বতাহৰ নমুনা সংগ্ৰহ কৰে। তাৰ পাছত 10-15 ছেকেণ্ডৰ ভিতৰত বতাহত থকা বিষাক্ত পদাৰ্থ সম্পৰ্কে সচেতন কৰে। এই সঁজুলিবিধ দেশখনৰ সাৰ্বজনীন এলেকা যেনে মেট্ৰ' ষ্টেচন, বিমানবন্দৰ আদি স্থানত স্থাপন কৰা হ'ব। দ্য জেটছন্স 1962 চনত নিৰ্মিত এই এনিমেশ্যন ছিৰিজত দেখুওৱা হৈছিল এখন উৰন্ত গাড়ী। আনহাতে 1997 চনত নিৰ্মিত ৰবিন উইলিয়ামছ অভিনীত হলিউডৰ ছবি ফ্লাৱাৰতো এনে এক উৰন্ত গাড়ী দেখুওৱা হৈছিল। সেই সময়ত উৰন্ত গাড়ীৰ ধাৰণাটো হয়তো কল্পনা বিলাসিতাৰ বাবে একোৱেই নাছিল। পিছে অলিক কল্পনা যেন লগা এই উৰন্ত গাড়ীৰ ধাৰণাটোক বাস্তৱ ৰূপ দিছে জাপানৰ এটি প্ৰতিষ্ঠানে। শেহতীয়াকৈ স্কাই ড্ৰাইভ ইংক নামৰ এটা প্ৰতিষ্ঠানে সম্পন্ন কৰিছে এখন উৰন্ত গাড়ীৰ সফল পৰীক্ষণ। এখন উৰন্ত গাড়ী পথত নহয়, এইবাৰ আকাশত উৰিব গাড়ী। শেহতীয়াকৈ জাপানৰ এটি প্ৰতিষ্ঠানে সম্পন্ন কৰিছে এখন উৰন্ত গাড়ীৰ সফল পৰীক্ষণ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ন কৌশল আৱিষ্কাৰেৰে সদায় বিশ্বক চমক দিয়া জাপানৰ নতুন চমক। জাপানৰ স্কাই ড্ৰাইভ ইংক নামৰ এটি প্ৰতিষ্ঠানে কৰি দেখুৱাইছে অসাধ্য। অসম্ভৱ যেন লগা এক ধাৰণাক সম্ভৱ কৰি তুলিছে প্ৰতিষ্ঠানটোৱে। প্ৰস্তুত কৰি উলিয়াইছে এখন উৰন্ত গাড়ী। শেহতীয়াকৈ এজন ব্যক্তিয়ে চলাব পৰা এই উৰন্ত গাড়ীখনৰ এক সফল পৰীক্ষণ সম্পন্ন কৰিছে স্কাই ড্ৰাইভ ইংক নামৰ প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৰ মুৰব্বীগৰাকীৰ মতে 2023 চনত সম্পূৰ্ণ বাস্তৱ ৰূপ পাব উৰন্ত গাড়ীৰ ধাৰণাটোৱে। হয়তো শীঘ্ৰেই আপুনিও উৰিব পাৰিব আকাশত। অৱশ্যে মুৰব্বীগৰাকীৰ মতে উৰন্ত গাড়ীক সম্পূৰ্ণ সুৰক্ষিত কৰি তোলাটো হ'ব এক কঠিন প্ৰত্যাহ্বান। এতিয়াও পৰীক্ষণৰ পৰ্যায়তে আছে গাড়ীখন। এতিয়া 5 পৰা 10 মিনিট সময় উৰিব পৰা গাড়ীখনৰ উৰণ ক্ষমতা 30 মিনিটলৈ বঢ়াব পৰা যাব।
উড়ন্ত গাড়ীৰ সফল পৰীক্ষণে এতিয়া উৎফুল্লিত কৰি তুলিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলক সমগ্ৰ বিশ্বতে বৰ্তমান উড়ন্ত গাড়ীৰ 100তকৈও অধিক প্ৰজেক্টত কাম কৰি থকা হৈছে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টয়োটা ইলেক্ট্ৰনিক প্ৰতিষ্ঠান পেনাছনিক আৰু ভিডিঅ' গেম কোম্পানী নেমকোৰ সহযোগিতাত স্কাইড্ৰাইভ ইংকে 2012 চনত আৰম্ভ কৰিছিল উড়ন্ত গাড়ীৰ কাম 2017 চনত প্ৰতিষ্ঠানটো অৱশ্যে অসফল হৈছিল প্ৰথমটো পৰীক্ষাত শেহতীয়া সফল পৰীক্ষাই এতিয়া যেন ক্ৰমাৎ সাকাৰ কৰি তুলিছে উড়ন্ত গাড়ীৰ সপোন ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ বিক্ৰী নহয় টিকটক চীনৰ বাইটডান্স কোম্পানীয়ে বিক্ৰী নকৰে এপটো ভাৰতৰ লগতে কেইবাখনো দেশত টিকটক এপটো ক্ৰয় কৰিবলৈ মাইক্ৰছফ্ট কোম্পানীকে ধৰি বহুকেইটা কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰিছিল বৰ্তমান এই এপটোক লৈ কঠোৰ হৈছে চীনা চৰকাৰ আমেৰিকা বা অন্য ইউৰোপীয় দেশে যাতে টিকটক ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰণয়ন কৰিছে কঠোৰ আইন এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চীনে প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত সামগ্ৰীৰ ৰপ্তানিও নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰে এই নীতিৰ আধাৰত চীনা কোম্পানীয়ে বিদেশী কোম্পানীক বিক্ৰী কৰাৰ পৰিৱৰ্তে চীনা প্ৰশাসনৰ অনুমতি ল'ব লাগিব উল্লেখ্য ভাৰতৰ লগতে কেইবাখনো দেশত বিতৰ্কত সোমাই পৰিছিল টিকটক এই এপটোৱে উপভোক্তাৰ ডাটা চীনক যোগান ধৰি আহিছে বুলিও অভিযোগ উত্থাপন হৈছিল এইবাৰ নিৰ্বাচনত হাৰিব ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছে আমেৰিকাৰ ইতিহাসবিদ এলেন লিকমেনে এই ইতিহাসবিদগৰাকীয়ে 2016 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সন্দৰ্ভতো ভৱিষ্যতবাণী কৰিছিল 2016 চনৰ নিৰ্বাচনৰ সময়ত এলেন লিকমেনে ট্ৰাম্প জয়ী হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল আৰু সঁচাত পৰিণত হৈছিল লিকমেনৰ এই ভৱিষ্যতবাণী পিছে 2016 চনৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিছে লিকমেনে ইতিহাসবিদগৰাকীৰ মতে এবাৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জো বিডেনৰ হাতত পৰাস্ত হ'ব ডোনাল্ড ট্ৰাম্প 3 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে এলেন লিকমেনে 1984 চনৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ ভৱিষ্যতবাণী কৰি আহিছে এইগৰাকী বুৰঞ্জীবিদে আৰু আশ্চৰ্যজনকভাৱে এলেন লিকমেনে নিৰ্বাচন সন্দৰ্ভত কৰা ভৱিষ্যতবাণীসমূহ আখৰে আখৰে বাস্তৱত পৰিণত হৈ আহিছে 2020 বৰ্ষত লিকমেনৰ ভৱিষ্যতবাণী ফলিয়াই নে নফলিয়াই সেয়া লক্ষণীয় হ'ব আগ্ৰাসী চৰিত্ৰ এৰা নাই ৰঙা চীনে কেইবালানি আলোচনাৰ পাছতো বাৰে বাৰে ভাৰতীয় ভূখণ্ড দখলৰ চেষ্টা কৰি আহিছে ৰঙা চীনে ভাৰতীয় সীমাত পুনৰ চীনৰ নিৰ্লজ্জ কাণ্ড এবাৰ পূব লাডাখ সীমান্তত চীনৰ আগ্ৰাসন ভাৰতৰ ভূমিত চীনৰ সেনাৰ প্ৰৱেশৰ চেষ্টা 29-30 আগষ্টৰ মাজনিশা সংঘটিত হৈছে এই ঘটনা দুয়ো দেশৰ সেনাৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ এই ঘটনাত হতাহত হোৱা নাই ভাৰতীয় সেনা এই কথা জনাইছে ভাৰতীয় সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল আমান আনন্দে চীনৰ সেনাৰ ভাৰতত প্ৰৱেশৰ চেষ্টা বিফল কৰিছে ভাৰতীয় সেনাই ইয়াৰ পূৰ্বে 15 জুনৰ নিশা ভাৰত চীনৰ সেনাৰ মাজত হৈছিল তুমুল সংঘৰ্ষ এই ঘটনাত শ্বহীদ হৈছিল 20 জনকৈ ভাৰতীয় সেনা ইয়াৰ পিছত ভাৰত চীনৰ মাজত অনুষ্ঠিত হৈছিল বহু বৈঠক ভাৰত চীনৰ সম্পৰ্কৰ অৱনতিৰ সময়তে পুনৰ চীনৰ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া কাভকাজ 2020 শীৰ্ষক সামৰিক অনুশীলনত ভাগ নলয় ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ চীন পাকিস্তানেৰে সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে ভাৰতে ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া বহুদেশীয় সেনা অনুশীলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিপৰীতে চীন আৰু পাকিস্তানে অহা মাহত ৰাছিয়াত বহুপাক্ষিক কূটনৈতিক সেনা অনুশীলনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতি মতে কোভিডৰ সংক্ৰমণৰ উপৰিও কিছু নীতিগত কাৰণত ভাৰতে অংশ নলয় এই অনুশীলনত অহা 15 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰলৈ হ'বলগীয়া এই অনুশীলনত ৰাছিয়াসহ অন্যান্য দেশৰ প্ৰায় 12,500 সৈন্যই অংশগ্ৰহণ কৰিব দেশবোৰৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি আৰু ৰণকৌশলৰ ভাগ বতৰা কৰাৰ বাবে অনুষ্ঠিত এই অনুশীলনলৈ চীনে ইতিমধ্যে এটা স্থল সৈন্য বাহিনী আৰু নৌসেনাৰ 3খন জাহাজ প্ৰেৰণ কৰিছে উল্লেখ্য ভাৰতৰ বাহিৰে এই অনুশীলনত চাংহাই সহযোগী সংগঠন বা SCOৰ অন্যান্য দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশে অংশগ্ৰহণ কৰিব ইয়াৰ লগে লগে বিদেশৰ খবৰৰ পৰা মই সাৰংগপানী ভূঞা ইমানতে বিদায় লৈছো নমস্কাৰ